নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া দেখিছেনে মই প্লেটত ধুনীয়াকৈ সজাই থৈছোঁ। এয়া একদম মিঠাই পিছৰ দৰে লগা নাইনে, কিন্তু এয়া মিঠাই নহয়, এয়া হৈছে আমাৰ পিঠা, ভাপত দিয়া গিলাচ পিঠা। গিলাচত বনোৱাৰ কাৰণে মই গিলাচ পিঠা নাম দিছোঁ। এইটো চাওকচোন মই কটা নাই, একেবাৰে গিলাচ চেপতে আছে, সেইকাৰণে মই আপোনালোকক দেখুৱাবৰ কাৰণে থৈ দিছোঁ। এইটো গিলাচ পিঠা হয়, ভাপত বনোৱা হয় আৰু এই পিঠাবিধ খাবলৈ বহুতে সোৱাদ লগা হয় আৰু বহুত হেলথি হয়, আমাৰ স্বাস্থ্যৰ কাৰণে বহুতে ভাল। কাৰণ মই তেল ইউজ কৰা নাই, ইয়াত অকণমান ঘিহে ইউজ কৰিছোঁ। আৰু এই পিঠাবিধ আমি ল'ৰা ছোৱালীক টিফিনতো দিব পাৰোঁ, আলহী আহিলেও আমি দিব পাৰোঁ। ৰাতিপুৱা গধূলি চাহকাপৰ লগত খাই মানে বহুতে ভাল লাগে। সাধাৰণতে লাল চাহৰ লগততো খাবলৈ বহুতে ভাল লাগে। এয়া দেখিছেনে মই লাল চাহ তৈয়াৰ কৰি ৰাখিছোঁ খাবৰ কাৰণে, আৰু আপোনালোকৰো ভাল লাগিব এই পিঠাবিধ বনাই চাবচোন। যিসকলে বনোৱা নাই, যিসকলে বনাইছে তেওঁলোকে গম পায়েই কিমান ভাল হয় খাবলৈ, আৰু যিসকলে বনোৱা নাই তেওঁলোকে বনাব পাৰিব মোৰ ভিডিঅ'টো চাই। সেয়েহে মই ভাবিলোঁ মইনো এই পিঠাবিধ কেনেদৰে বনাইছোঁ আজি আপোনালোকৰ মাজলৈ লৈ আহোঁ। এতিয়া আহকচোন মই কেনেদৰে বনাইছোঁ পিঠাবিধ আপোনালোকক দেখুৱাম। এটা ষ্টিলৰ ডাঙৰ বাতি লৈ লৈছোঁ আৰু বাতিটোত মই এবাতি চুজি দিম। এইটো বাতিৰে এবাতি, এইটো মিহি চুজি হয়। আৰু ইয়াত দিম মই 3 চামুচমান চেনি হয়, এয়া চেনি 3 চামুচমান দি দিলোঁ আৰু লগতে অকণমান নিমখ দিম, একেবাৰে অকণমান নিমখ দিলোঁ। আৰু ইয়াত এয়া ডাঙৰ বাতিটোৰ আধা বাতি দৈ হ'ব, দৈ দি দিছোঁ। এতিয়া আমি এইখিনি খুব ভালকৈ মিলাব লাগিব। আৰু এতিয়া আমি অলপ অলপ পানী দি যাম। পানীটো সাৱধানে দিব লাগিব যাতে বহুত পাতল নহয় বেটাৰটো। এয়া দেখিছেনে, এইখিনি খুব ধুনীয়াকৈ আমি মিলাই ল'ব লাগিব। আৰু অকণমান পানী দি দিওঁ কাৰণ চুজিটো ফুলি যাব, পানী পালে চুজিটো ফুলি যায়, সেইকাৰণে মই আৰু অকণমান পানী দি দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। এইদৰে 2-3 মিনিটমান আমি ভালদৰে ঘুটি ল'ব লাগিব, তেতিয়া আমাৰ পিঠাটো কোমল হ'ব খাবলৈ। আৰু এয়া দেখিছেনে, বেছি পাতলো হোৱা নাই আৰু একেবাৰে ডাঠো হোৱা নাই। এনেকুৱা পৰ্যায়লৈকে আমি পানী দিব লাগিব। এতিয়া আমাৰ এয়া হৈ গ'ল আৰু এইখিনি আমি এখন প্লেটেৰে ঢাকি থৈ দিম আৰু 10 মিনিট সময় ৰেষ্টত থৈ দিম। পিঠাৰ পুৰ বনাবৰ কাৰণে মই এয়া নাৰিকলৰ গুৰি এবাতি লৈছোঁ। এয়া ডেচিকেটেড নাৰিকল হয়, বজাৰত এনেকুৱা শুকান নাৰিকলৰ গুড়া কিনিবলৈ পায়, আৰু কেঁচা নাৰিকলো ৰুকি দিব পাৰে, সেইটো বেছিহে ভাল হয়। আৰু লগতে লৈছোঁ মই এয়া আধা বাতি, এই বাতিটোৰ আধা হ'ব, সৰু বাতি যে এবাতি দেখাইছে, গুড় লৈছোঁ ইয়াৰ আধা বাতি, আৰু লগতে লৈছোঁ মই এয়া ইলাইচি 4টা। এতিয়া এইখিনি ভাজিব লাগিব। এয়া মই গেছত কেৰাহীখন পাতি দিলোঁ আৰু গেছটো অন কৰি দিলোঁ। এতিয়া মই ইয়াতে এই গুড়খিনি দি দিম। গুড়খিনি গলাই ল'ম অকণমান। এয়া আমাৰ গুড়খিনি গলি গৈছে আৰু ইয়াতে মই এতিয়া নাৰিকলৰ পাউডাৰখিনি দি দিম। আৰু এই নাৰিকলৰ পাউডাৰখিনি অকণমান ভাজি ল'ম। আৰু ইলাইচি কেইটা মই অকণমান খুন্দি ল'লোঁ, এয়াও দি দিছোঁ ইয়াতে। এতিয়া আমি এইখিনি অকণমান দেৰিলৈকে ভাজি ল'ম, নাৰিকলৰ গুড়িখিনি ভাজি ল'ম। এয়া মোৰ নাৰিকল ভাজি হৈ গৈছে, দেখিছেনে ধুনীয়াকৈ হৈছে। এনেদৰে অলপ শুকান কৰি ল'ব লাগিব। এতিয়া মই এইখিনি গেছটো অফ কৰি দিছোঁ আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম। এয়া মই 3টা গিলাচ লৈছোঁ আৰু গিলাচৰ ভিতৰত অলপ তেল লগাই দিছোঁ। তেল লগালে আমাৰ পিঠাটো ধুনীয়াকৈ ওলাই আহিব, সেইকাৰণে এয়া ব্ৰাছডালেৰে চাৰিওপিনে তেল লগাই লৈছোঁ। যিহেতু গিলাচ পিঠা হয়, গিলাচতে বনাব লাগিব, সেইকাৰণে মই 3টা গিলাচ এয়া তৈয়াৰ কৰি লৈছোঁ। এতিয়া আমি যোনখিনি পুৰ বনাইছিলোঁ, এয়া পুৰখিনিও গিলাচৰ ভিতৰত দিব লাগিব, সেইকাৰণে অলপ দীঘলীয়াকৈ মুঠিয়াই ল'লোঁ। এতিয়া আমি বেটাৰখিনি চাম কেনেকুৱা হৈছে।
এয়া ইয়াৰ বেটাৰখিনি দেখিছেনে একদম ধুনীয়াকৈ ডাঠ হৈ আছে ফুলি গ'ল এতিয়া ইয়াত আমি আৰু এটা বস্তু মিলাব লাগিব সেয়া হৈছে ইনো ফ্ৰুট সল এক সৰু চামুচৰে এচামুচ মই দি দিছোঁ ইনো যদি আপোনালোকে নিদিয়ে তেতিয়া বেকিং পাউডাৰ এচামুচ আৰু আধা চামুচ বেকিং সোডা দি দিব এয়া মই অকণমান পানী দি পেলানি ঘুটি দিছোঁ ভালকৈ দেখিছেনে আৰু অকণমান পানী দিওঁ অকণমান বেছি নহয় এয়া বেটাৰটো যদি ভাল হয় তেতিয়া আমাৰ গিলাচ পিঠাটো খাবলৈ বহুতে ভাল হ'ব কোমল হ'ব স্পঞ্জি হ'ব সেইকাৰণে এয়া দেখিছেনে ইমানত দিব লাগিব ইয়াতকৈ যদি বেছি ডাঠো হ'ব নালাগে আৰু পাতলো হ'ব নালাগে এইটো জোখত দিলে আমাৰ গিলাচ পিঠাটো বহুত ধুনীয়া হ'ব এয়া হৈ গ'ল এতিয়া মই গিলাচত ভৰাই যাম এটা গিলাচ লৈছোঁ আৰু বেটাৰবোৰ দি দিম ইয়াত এয়া দেখিছেনে পুৰা ওপৰলৈকে মই নাই দিয়া কাৰণ ফুলি উঠিবৰ কাৰণে মই ওপৰলৈকে দিয়া নাই অকণমান টেপ কৰি দিছোঁ ওপৰত লাগি গ'ল অকণমান অকণমান টেপ কৰি দিছোঁ আৰু এই যে পুৰটো ইয়াৰ ভিতৰত মই এনেকৈ ধুনীয়াকৈ ভৰাই দিম দেখিলেনে আমাৰ হৈ গ'ল একেবাৰে ওপৰলৈকে দিলে বেয়া হ'ব কাৰণ ফুলি উঠিব এতিয়াও বেছিয়ে হৈছে অকণমান কমহে দিব লাগিছিল ঠিক এনেদৰে মই আটাইকেইটা গ্লাছ তৈয়াৰী কৰি ল'ম এইটো গ্লাছতো তেনেকৈ দিছোঁ আমি দিলোঁ আধা গিলাচ দিছোঁ আৰু ইয়াতে আমি এই পুৰটো এনেকৈ মাজতে ভৰাই দিছোঁ দেখিছে নহয় এনেদৰে মই আটাইকেইটা গ্লাছ তৈয়াৰী কৰি ল'ম এয়া চচপেনটোত মই পানী অলপমান দি গৰম কৰি দিছোঁ আৰু ইয়াতে মই গিলাচকেইটা বহুৱাম আৰু ইয়াত মই এখন প্লেট দি দিছোঁ প্লেট ষ্টেণ্ড থাকিলে ষ্টেণ্ডো দিব পাৰে মই প্লেটখনেই দিছোঁ বাৰু লাহেকৈ মই প্লেটখন দি দিলোঁ আৰু এতিয়া আমাৰ গিলাচকেইটা ইয়াতে বহুৱাই দিম ধুনীয়াকৈ গ্লাছকেইটা এডজাষ্ট কৰি বহুৱাই দিছোঁ আৰু এটা গ্লাছ হৈছিলে 4টা হ'বনে নহয় দেখিছেনে মই গিলাছকেইটা দি দিছোঁ এনেধৰণে আৰু এতিয়া আমি ঢাকোনখন লগাই দিম আৰু ঢাকোনখন লগাই আমি 20 মিনিটৰ পিছত আকৌ চাম মোৰ 10 মিনিট হৈ গ'ল মই এতিয়া ঢাকোনখন খুলি চাওঁ দেখিছেনে কিমান ধুনীয়াকৈ ওপৰলৈকে ফুলি উঠিলে মই আধাহে দিছিলোঁ একেবাৰে গিলাচৰ ওপৰলৈকে আমাৰ গিলাচ পিঠাটো ওপৰলৈকে ফুলি উঠিলে আৰু ইয়াৰ দ্বাৰা বুজা গৈছে যে আমাৰ হৈ গ'ল তথাপিতো মই চাকুখন এনেকৈ ভৰাই দেখুৱাইছোঁ দেখিছেনে একদম চাফা হৈ আহিছে ইয়াত লাগি অহা নাই যদি লাগি আহে তেতিয়া আমি গম পাম যে ভিতৰখন সিজা নাই একেবাৰে চাফা হৈ অহাৰ কাৰণে আমি বুজিব পাৰিছোঁ যে আমাৰ পিঠাকেইটা হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এতিয়া গৰম হৈ আছে ঠাণ্ডা হ'লে মই উলিয়াই আপোনালোকৰ আগত ধুনীয়াকৈ দেখুৱাম আমাৰ গিলাচ পিঠা তৈয়াৰ হৈ গ'ল ঠাণ্ডা হোৱাৰ লগে লগে মই কুকাৰৰ পৰা উলিয়াই আনিলোঁ এতিয়া হাতেৰে চুব পৰা হৈছে এতিয়া মই আপোনালোকক উলিয়াই দেখুৱাম চাকু এখনৰে কিনাৰকেইটা অকণমান এৰুৱাই দিছোঁ তেতিয়া সোনকালে ধুনীয়াকৈ ওলাই আহিব এইটো চাওকচোন কিমান ধুনীয়াকৈ ওলাই আহিছে দেখিছেনে একেবাৰে গিলাচটোৰ দৰে ওলাই আহিছে নহয়নে চাওক দেখিছেনে মই আৰু এটা উলিয়াই দেখুৱাওঁ আপোনালোকক এবাটি চুজিৰে আমাৰ 4টা গিলাচত হৈ গ'ল দেখিছেনে ইমান ধুনীয়াকৈ হৈছে অকণমান চাকুখন গিলাচটোত মই এনেকৈ ঘূৰাই দিছোঁ আৰু হাতেৰে এনেকৈ টেপ কৰি দিলে এইবোৰ দেখিবলৈকে ধুনীয়া হৈছে নহয়নে এইটো ঠিক সেইদৰে আৰু এটা আছে এইটো বাৰু মই পিছত উলিয়াম মই 3টা আপোনালোকৰ আগত ধুনীয়াকৈ উলিয়াই দেখালোঁ চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে
এয়া এতিয়া মই কাটিও দেখুৱাম আপোনালোকক এনেদৰেতো খাব নোৱাৰি ইমান ডাঙৰকে এতিয়া আমি সৰু সৰু পিচ কৰি কাটিম এয়া কিমান ডাঙৰ কাটে সেইটো নিজৰ ওপৰত কথা এয়া দেখিছেনে মই পিচবোৰ কাটি দিছোঁ একেবাৰে নৰম হৈছে ধুনীয়া হৈছে দেখিবলৈ এয়া চাওকচোন এইবোৰ চাওক পিচবোৰ কি ধুনীয়া হৈছে নহয়নে এইকেইটা মই কাটি নেদেখুৱাওঁ বাৰু এয়া চাওক এতিয়া আপোনালোকে দেখিলে মই গিলাচ পিঠা কেনেকৈ বনালোঁ আৰু এইকেইটা পিঠা একদম সহজতে অতি সোনকালে হৈ যায় আৰু খাবলৈও বহুত সোৱাদ লাগে আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিছেনে পিঠা পিচ এবাৰ মিঠাইৰ দৰে লগা নাইনে দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈ সিমানেই ধুনীয়া হয় এই পিঠাবিধ ৰাতিপুৱা চাহৰ লগত সন্ধিয়া চাহৰ লগত খাব পাৰিব আলহীকো দিব পাৰিব আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব নহয়নে বাৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু বস্তুটো খাবলৈ ভাল হ'ব লাগেই লগতে দেখিবলৈ ধুনীয়া হ'ব লাগে নহয়নে বাৰু এয়া চাওক মই কেনেদৰে বনাই দিলোঁ আৰু আপোনালোকে বাৰু এনেদৰে গিলাচ পিঠা বনাইছেনে যদি নাই বনোৱা তেতিয়াহ'লে বনাই চাব পাৰিব আৰু সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো কৰি আপোনালোকৰ আগত আপোনালোকৰ মাজলৈ লৈ যাওঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক কমেণ্টছত জনাব যদি ভাল লাগিল শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু ভিডিঅ'বোৰ যাতে চায় এতিয়া মই এটা আপোনালোকৰ আগত ভাঙি দেখুৱাম একদম কোমল চাওকচোন একদম কোমল একেবাৰে স্পঞ্জি এয়া দেখিছে ইমান ধুনীয়া হৈছে একদম কোমল এয়া খাবলৈও ধুনীয়া হয় মই কৈছোৱেই আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকে মোক এইদৰে মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ গৈছে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ ওপৰত বিশ্বাসো কৰিছোঁ এইদৰে মোক মৰম আৰু মোৰ চেনেলটোক সহায় সমৰ্থন কৰি আগবঢ়াই লৈ যাব বুলি ধন্যবাদ আকৌ নতুন এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰিছোঁ